প্ৰিয় দেশবাসী নমস্কাৰ মন কী বাতলৈ আপোনালোকক স্বাগতম অভিনন্দন এতিয়া আপোনালোক সকলোৱে যোগৰ শক্তি আৰু আন্তৰ্জাতিক যোগ দিৱসৰ স্মৃতিৰে উদ্ভাসিত হৈ আছে এইবাৰো 21 জুনৰ দিনা সমগ্ৰ দেশ তথা বিশ্বৰ কোটি কোটি জনতাই আন্তৰ্জাতিক যোগ দিৱসত অংশগ্ৰহণ কৰে আপোনালোকৰ নিশ্চয় মনত আছে 10 বছৰ পূৰ্বে ইয়াৰ শুভাৰম্ভ হয় এতিয়া এই 10 বছৰত এই পৰম্পৰা প্ৰতি বছৰে অধিক আকৰ্ষণীয় হৈ পৰিছে এই কথাই ইয়াকে প্ৰমাণ কৰে যে বহু লোকেই দৈনিক জীৱনত যোগাভ্যাস আৰম্ভ কৰিছে আমি এই বছৰো যোগ দিৱসৰ বহুতো আকৰ্ষণীয় আলোকচিত্ৰ দেখিছো বিশাখাপট্টনমৰ সমুদ্ৰ তীৰত 3 লাখ লোকে একেলগে যোগাভ্যাস কৰিলে বিশাখাপট্টনমৰে এক অদ্ভুত দৃশ্য দেখিবলৈ পোৱা গৈছে 2000তকৈও অধিক আদিবাসী ছাত্ৰই 108 মিনিটত 108 বাৰ সূৰ্য নমস্কাৰ কৰিলে ভাবকচোন কিমান অনুশাসন কিমান সমৰ্পণ আছিল আমাৰ নৌসেনাৰ জাহাজতো যোগাসনৰ আকৰ্ষণীয় প্ৰভাৱ দেখা গ'ল তেলেংগানাত 3000 দিব্যাংগ বন্ধুৱে একেলগে যোগ শিবিৰত ভাগ ল'লে তেওঁলোকে এয়াই প্ৰমাণিত কৰিলে যে যোগাভ্যাস কিদৰে সমৃদ্ধিকৰণৰ এক মাধ্যম হ'ব পাৰে দিল্লীবাসীয়ে যোগাভ্যাসক স্বচ্ছ যমুনাৰ সংকল্পৰ সৈতে জড়িত কৰি যমুনা নদীৰ পাৰত যোগাভ্যাস কৰে জম্মু কাশ্মীৰৰ চেনাব দলং যিখন দলং পৃথিৱীৰ সকলোতকৈ ওখ দলং তাতো গৈ যোগাভ্যাস কৰে হিমালয়ৰ শুভ্ৰ শিখৰ আৰু ভাৰত-তিব্বত সীমান্ত আৰক্ষী অৰ্থাৎ ITBPৰ জোৱান তাতো যোগাভ্যাস কৰা হ'ল এয়া সাহস আৰু সাধনাৰ প্ৰতিফলন গুজৰাটবাসীয়েও এক নতুন ইতিহাস ৰচনা কৰিলে বৰনগৰত 2121 জন লোকে একেলগে ভুজংগাসন কৰি এক নতুন অভিলেখ গঢ়ে নিউয়ৰ্ক লণ্ডন টকিঅ' পেৰিছ আদিৰ দৰে পৃথিৱীৰ ডাঙৰ ডাঙৰ চহৰত যোগাভ্যাসৰ আলোকচিত্ৰ দেখা গ'ল আৰু এই আলোকচিত্ৰত এটা কথাই বিশেষ আছিল সেয়া হ'ল শান্তি স্থিৰতা আৰু সমতা এইবাৰৰ থিম অৰ্থাৎ বিশেষ আছিল য়োগা ফৰ ওৱান আৰ্থ ওৱান হেল্থ অৰ্থাৎ এক পৃথিৱী এক স্বাস্থ্য এয়া কেৱল এক বাণীয়েই নহয় ই এক পন্থা যি আমাক বসুধৈৱ কুটুম্বকম অৰ্থাৎ সমগ্ৰ বিশ্বই আমাৰ পৰিয়াল এই কথাষাৰ অনুধাৱন কৰায় মই বিশ্বাস কৰোঁ এইবাৰৰ যোগ দিৱসৰ বৈভৱে বহু লোককে যোগাভ্যাসৰ প্ৰতি আকৰ্ষিত কৰিব প্ৰিয় দেশবাসী যেতিয়া কোনো তীৰ্থযাত্ৰালৈ যায় তেতিয়া এটা ভাৱ মনলৈ প্ৰথমতেই আহে হয় নিমন্ত্ৰণ আহি গ'ল এই ভাৱধাৰা আমাৰ ধাৰ্মিক যাত্ৰাৰ আত্মা এই যাত্ৰা শৰীৰৰ অনুশাসন মনৰ শুদ্ধি পৰস্পৰৰ প্ৰেম আৰু ভাতৃত্ব আৰু ভগৱানৰ সৈতে একাত্ম হোৱাৰ এক মাধ্যম ইয়াৰ উপৰি এই যাত্ৰাৰ আৰু এক বৃহৎ উদ্দেশ্য আছে এই ধাৰ্মিক যাত্ৰাসমূহ সেৱাৰ সুযোগ প্ৰদানৰ এক মহান অনুষ্ঠান যেতিয়া কোনো যাত্ৰা আৰম্ভ হয় আৰু সেই যাত্ৰাত যিমান লোকে ভাগ লয় তাতকৈ অধিক লোক তীৰ্থযাত্ৰীক সেৱা কৰা কামৰ সৈতে জড়িত হৈ পৰে ঠায়ে ঠায়ে ভাণ্ডাৰ আৰু লংগৰৰ আয়োজন কৰা হয় সেৱাভাৱেৰে স্বাস্থ্য সেৱাৰ শিবিৰ আৰু বিভিন্ন সা-সুবিধাৰ ব্যৱস্থা কৰা হয় বহু লোকে নিজৰ খৰচেৰে তীৰ্থযাত্ৰীসকলৰ বাবে ধৰ্মশালা আৰু থকাৰ ব্যৱস্থা কৰি দিয়ে বন্ধুসকল বহুদিনৰ বিৰতিৰ পাছত কৈলাশ মানসৰোবৰ যাত্ৰাৰ শুভাৰম্ভ হৈছে কৈলাশ মানসৰোবৰ অৰ্থাৎ ভগৱান শিৱৰ ধাম হিন্দু বৌদ্ধ জৈন সকলো পৰম্পৰাতে কৈলাশক শ্ৰদ্ধা আৰু ভক্তিৰ কেন্দ্ৰ হিচাপে মানি লোৱা হৈছে বন্ধুসকল 3 জুলাইত পবিত্ৰ অমৰনাথ যাত্ৰাৰ আৰম্ভ হ'ব আৰু শাওনৰ পবিত্ৰ মাহ আৰম্ভ হ'ব আজি কিছুদিন পূৰ্বে আমি ভগৱান জগন্নাথৰ ৰথ যাত্ৰাও দেখিলোঁ ওড়িশা গুজৰাট অথবা দেশৰ বিভিন্ন প্ৰান্তৰ লাখ লাখ ভক্তই এই যাত্ৰাত অংশ লয় উত্তৰৰ পৰা দক্ষিণলৈ পূবৰ পৰা পশ্চিমলৈ এই যাত্ৰাত এক ভাৰত শ্ৰেষ্ঠ ভাৰত ভাৱৰ প্ৰতিফলন ঘটে যেতিয়া আমি শ্ৰদ্ধাভাৱেৰে পূৰ্ণ সমৰ্পণ আৰু সম্পূৰ্ণ অনুশাসনেৰে আমাৰ ধাৰ্মিক যাত্ৰা সম্পন্ন কৰোঁ তেতিয়া তাৰ ফল আমি লাভ কৰোঁ এই যাত্ৰাত অংশ লোৱা সকলো সৌভাগ্যশালী ভক্তলৈ মই শুভকামনা জ্ঞাপন কৰিছোঁ সেৱাৰ মনোভাৱেৰে যিসকল এই যাত্ৰাৰ সফলতাৰ বাবে জড়িত হৈ আছে মই তেওঁলোকক প্ৰশংসা কৰিছোঁ
প্ৰিয় দেশবাসী, এতিয়া আপোনালোকক গৰ্বিত কৰিব পৰা দেশৰ দুটা সফলতাৰ বিষয়ে মই ক'ব বিচাৰিছোঁ। এই সফলতাৰ বিষয়ে আন্তঃৰাষ্ট্ৰীয় সংস্থাইও চৰ্চা কৰিছে। WHO অৰ্থাৎ বিশ্ব স্বাস্থ্য সংস্থা আৰু ILO অৰ্থাৎ ইণ্টাৰনেশ্যনেল লেবাৰ অৰ্গেনাইজেশ্যনে দেশৰ এই সফলতাক প্ৰশংসা কৰিছে। প্ৰথম সফলতা আমাৰ স্বাস্থ্যৰ সৈতে জড়িত। আপোনালোকৰ বহুতেই হয়তো চকুৰ এক ৰোগ ট্ৰেকমাৰ বিষয়ে শুনিছে। বেক্টেৰিয়া অৰ্থাৎ বীজাণুৰ দ্বাৰা এই ৰোগ বিয়পে। এনে এটা সময় আছিল যেতিয়া আমাৰ দেশৰ বহু অংশ সাধাৰণ আছিল, বিশেষ গুৰুত্ব দিয়া নহৈছিল। সেয়েহে এই ৰোগৰ জৰিয়তে লাহে লাহে চকুৰ ৰশ্মি কমি গৈছিল। আমি সংকল্প ল'লোঁ এই ট্ৰেকমা আমি শেষ কৰিম। আৰু আপোনালোকক জনাবলৈ পাই মই সুখী হৈছোঁ যে বিশ্ব স্বাস্থ্য সংস্থাই ভাৰতক ট্ৰেকমা ফ্ৰী অৰ্থাৎ ট্ৰেকমামুক্ত দেশ হিচাপে ঘোষণা কৰিছে। এতিয়া ভাৰত ট্ৰেকমামুক্ত দেশ হৈছে। এয়া সেই লক্ষ জনতাৰ কষ্টৰ ফল, যিসকলে জিৰণি নোলোৱাকৈ এই ৰোগৰ বিপক্ষে যুঁজ দিলে। এই সফলতা আমাৰ স্বাস্থ্যকৰ্মীসকলৰ। স্বচ্ছ ভাৰত অভিযানৰ জৰিয়তেও ইয়াক নিৰ্মূল কৰাৰ ক্ষেত্ৰত সহযোগিতা পোৱা গ'ল। জল জীৱন অভিযানৰো এই সফলতাত এক বৃহৎ অৱদান আছে। আজি প্ৰতি ঘৰে নলৰ জৰিয়তে বিশুদ্ধ পানী লাভ কৰিছে। ফলত ৰোগৰ ভয়াৱহতা কমিছে। বিশ্ব স্বাস্থ্য সংস্থাইও এই কথাৰ প্ৰশংসা কৰিছে যে ভাৰতে ৰোগ নিৰ্মূল কৰাৰ লগতে ৰোগৰ কাৰণো নিৰ্মূল কৰিছে। বন্ধুসকল, আজি ভাৰতৰ বৃহৎ জনসংখ্যাই কিবা নহয় কিবা ছ'চিয়েল প্ৰটেকশ্যন বেনিফিট অৰ্থাৎ সামাজিক সুৰক্ষা লাভৰ সুযোগ পাইছে। অলপতে ইণ্টাৰনেশ্যনেল লেবাৰ অৰ্গেনাইজেশ্যন চমুকৈ ILOৰ পৰা এক প্ৰতিবেদন আহিছে। ইয়াত কোৱা হৈছে ভাৰতৰ ৬৪%তকৈও অধিক লোকে কিবা নহয় কিবা সামাজিক সুৰক্ষা লাভ কৰিছে। সামাজিক সুৰক্ষা এয়া পৃথিৱীৰ ডাঙৰ প্ৰাপ্তিসমূহৰ ভিতৰত এটা। আজি দেশৰ প্ৰায় ৯৫ কোটি লোকে বিভিন্ন সামাজিক সুৰক্ষা যোজনাৰ সুযোগ লাভ কৰিছে, য'ত ২০১৫লৈকে ২৫ কোটিতকৈও কম লোকেহে চৰকাৰী আঁচনি লাভ কৰিছিল। বন্ধুসকল, ভাৰতত স্বাস্থ্যৰ পৰা সামাজিক সুৰক্ষালৈকে সকলো ক্ষেত্ৰতে দেশ পৰিপূৰ্ণতাৰ ভাৱনাৰে আগবাঢ়িছে। এয়া সামাজিক ন্যায়ৰো উত্তম ছবি। এই সফলতাই এক বিশ্বাস জগায় যে আহিবলগীয়া সময় আৰু অধিক ভাল হ'ব। প্ৰতিটো খোজতে ভাৰত অধিক শক্তিশালী হ'ব। মোৰ প্ৰিয় দেশবাসী, জনসাধাৰণৰ সহযোগেৰে ডাঙৰ ডাঙৰ সংকটো মোচন কৰিব পাৰি। মই প্ৰথমতে এটা ভাষণৰ বাণীবদ্ধ ৰূপৰ কিয়দংশ শুনাইছোঁ। আপোনালোকে প্ৰথমতে শুনি এই সংকটৰ ভয়াৱহতা বুজি লওক। आखिर ये जो जुल्म हुआ 2 साल तक, जुल्म तो 5-7 साल से शुरू हो गया था, मगर वो शिखर पर पहुंच गया है 2 साल में, जब इमरजेंसी लोगों पर ठोक दी और अमानुषी बर्ताव लोगों के साथ किया गया। लोगों के स्वतंत्रता के हक छीन लिए गए, अखबारों को कोई स्वतंत्रता न रही, न्यायालय बिल्कुल निर्बल बना दिए गए और जिस ढंग से 1 लाख से ज़्यादा लोगों को जेल में बंद कर दिए और फिर अपने मनमानी राज की ओर से होती रही, उसकी मिसाल दुनिया के इतिहास में भी मिलना मुश्किल। বন্ধুসকল, সেয়া আছিল দেশৰ পূৰ্বৰ প্ৰধানমন্ত্ৰী মাননীয় মোৰাৰজী ভাই দেশাইৰ। তেখেতে সংক্ষেপতে কিন্তু স্পষ্টকৈ জৰুৰী অৱস্থাৰ বিষয়ে ক'লে। আপোনালোকে নিশ্চয় বুজিব পাৰিছে যে জৰুৰী অৱস্থা ঘোষণা কৰাসকলে কেৱল সংবিধানকেই যে হত্যা কৰিছিল এনে নহয়, ন্যায়পালিকাকো তেওঁলোকৰ আজ্ঞাবাহী ভৃত্য কৰি তুলিবলৈ চেষ্টা কৰিছিল। সেই সময়ত জনসাধাৰণক প্ৰতাৰণা কৰা হ'ল। এনেকুৱা বহুত উদাহৰণ আছে যাক আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। জৰ্জ ফাৰ্ণাণ্ডেজ ডাঙৰীয়াক শিকলিৰে বান্ধি লৈ যোৱা হ'ল। বহুতো লোকক কঠোৰ শাস্তি দিয়া হ'ল। মিছা নামৰ আইনৰ অধীনত যাকে তাকে গ্ৰেপ্তাৰ কৰা হ'ল। ছাত্ৰসকলৰ ওপৰতো অত্যাচাৰ চলোৱা হ'ল। ভাৱ প্ৰকাশৰ স্বাধীনতাৰ কণ্ঠ ৰোধ কৰা হ'ল। বন্ধুসকল, সেই সময়ত গ্ৰেপ্তাৰ কৰা হাজাৰ হাজাৰ লোকৰ ওপৰত অমানৱীয় অত্যাচাৰ চলোৱা হ'ল। কিন্তু ভাৰতৰ জনসাধাৰণৰ এনে সামৰ্থ্য আছিল যে জনতা ভাগি নপৰিল,
তেওঁলোকে মূৰ নোদোৱালে, গণতন্ত্ৰ বৰ্তাই ৰখাৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ নকৰিলে। শেষত জনতা জনাৰ্দনৰ জয় হ'ল। জৰুৰী অৱস্থা আঁতৰাই দিয়া হ'ল। জৰুৰী অৱস্থা জাপি দিয়াসকল পৰাজিত হ'ল। বাবু জগজীৱন ৰাম ডাঙৰীয়াই অতি সবলভাৱে তেখেতৰ মন্তব্য দাঙি ধৰিছিল এইদৰে। बहनों और भाइयों, पिछला चुनाव नहीं था, भारत की जनता का एक महान अभियान था। उस समय के परिस्थितियों को बदल देने का, तानाशाही के धारा को मोड़ देने का और भारत में प्रजातंत्र के बुनियाद को मजबूत कर देने का। অটল ডাঙৰীয়াই নিজৰ শৈলীৰে যি কথা কৈছিল সিও শুনিবলগীয়া। बहन और भाइयों, देश में जो कुछ हुआ उसे केवल चुनाव नहीं कह सकते। एक शांतिपूर्ण क्रांति हुई है। लोक शक्ति की लहर ने लोकतंत्र की हत्या करने वालों को इतिहास के कूड़ेदान में फेंक दिया है। বন্ধুসকল, কেইদিনমান আগতে দেশত জৰুৰী অৱস্থা জাপি দিয়াৰ 50 বছৰ পূৰ্ণ হ'ল। আমি দেশবাসীয়ে ইয়াক সংবিধান হত্যা দিৱস ৰূপে পালন কৰিলোঁ। জৰুৰী অৱস্থাক প্ৰত্যাহ্বান জনোৱা লোকসকলক আমি সদায় স্মৰণ কৰা উচিত। ই আমাক আমাৰ সংবিধান শক্তিশালী কৰি ৰাখিবৰ বাবে নিৰন্তৰ সজাগ হৈ থাকিবলৈ প্ৰেৰণা যোগাব। মোৰ প্ৰিয় দেশবাসী, আপোনালোকে এখন ছবি কল্পনা কৰকচোন। পুৱাৰ সূৰুজৰ কিৰণে পাহাৰ চুইছে। সেই পোহৰ লাহে লাহে আগুৱাই গৈ পথাৰ পাইছেগৈ আৰু পোহৰৰ লগে লগে খেলপথাৰত বাঢ়ি আহিছে ফুটবল প্ৰেমীৰ সংখ্যা। হুইচেল বাজি উঠিছে আৰু অলপ পাছতেই হাততালি আৰু জয়ধ্বনিৰে খেলপথাৰ মুখৰ হৈ উঠিছে। প্ৰতিটো পাছ, প্ৰতিটো গলৰ লগে লগে দৰ্শকৰ উৎসাহ বৃদ্ধি পাই আহিছে। আপোনালোকে চাগে ভাবিছে, এই ধুনীয়া জগতখননো ক'ত আছে? বন্ধুসকল, এয়া হৈছে অসমৰ এটি মুখ্য অঞ্চল বড়োলেণ্ডৰ বাস্তৱিক ছবি। বড়োলেণ্ডে আজি এটি নতুন ৰূপত দেশৰ আগত থিয় দিছেহি। ইয়াৰ যুৱকসকলৰ শক্তি আৰু আত্মবিশ্বাস আটাইতকৈ বেছিকৈ প্ৰদৰ্শিত হয় ফুটবলৰ খেলপথাৰত। বড়ো টেৰিটৰিয়েল এৰিয়াত বড়োলেণ্ড CEM কাপ টুৰ্ণামেণ্টৰ আয়োজন কৰা হৈছে। ই কেৱল এখন প্ৰতিযোগিতা হৈ থকা নাই, ই হৈ উঠিছে একতা আৰু আশাৰ উৎসৱ। ইয়ালৈ আহিছে ৩,৭০০তকৈ অধিক দল, প্ৰায় ৭০,০০০ খেলুৱৈ। এই খেলত বৃহৎ সংখ্যক কন্যাইও ভাগ লৈছে। এই সংখ্যাবোৰে কয় বড়োলেণ্ডলৈ অহা পৰিৱৰ্তনৰ কাহিনী। বড়োলেণ্ড এতিয়া দেশৰ ক্ৰীড়া মানচিত্ৰত অধিক উজ্জ্বলি উঠিছে। বন্ধুসকল, এটা সময়ত সংঘৰ্ষই আছিল এই অঞ্চলৰ পৰিচয়। তেতিয়া ইয়াৰ যুৱকৰ বাবে পথ আছিল সীমিত। কিন্তু আজি তেওঁলোকৰ চকুত নতুন স্বপ্ন, হৃদয়ত আত্মনিৰ্ভৰতাৰ সুৰ। ইয়াৰ পৰা ওলোৱা ফুটবল খেলুৱৈসকলে আজি উচ্চ পৰ্যায়ত নিজৰ পৰিচয় গঢ়ি তুলিছে। হলিচৰণ নাৰ্জাৰী, দুৰ্গা বড়ো, অপূৰ্ব নাৰ্জাৰী, মনবীৰ বসুমতাৰী, এইবোৰ কেৱল ফুটবল খেলুৱৈৰ নাম নহয়। এওঁলোক হৈছে নতুন প্ৰজন্মৰ পৰিচায়ক, যিসকলে বড়োলেণ্ডক খেলপথাৰৰ পৰা ৰাষ্ট্ৰীয় মঞ্চলৈ লৈ যাবলৈ সক্ষম হৈছে। এওঁলোকৰ মাজৰে কোনোৱে সীমিত সমলেৰে অভ্যাস কৰিছিল, কোনোৱে কঠিন পৰিস্থিতিৰ মাজেৰে নিজৰ পথ উলিয়াই লৈছিল। অথচ আজি এওঁলোকৰ নামেৰেই আৰম্ভ হয় দেশৰ কত কণমানিৰ দুচকুৰ স্বপ্ন। বন্ধুসকল, আমি আমাৰ সামৰ্থ্য বঢ়াবৰ হ'লে আমি সক্ষম আৰু সুস্থ হোৱাত গুৰুত্ব দিব লাগিব। বন্ধুসকল, সক্ষমতা বঢ়াবলৈ আৰু মেদ কমাবলৈ মই দিয়া পৰামৰ্শটো মনত আছেনে? খাদ্যত 10% তেল কম কৰক, মেদ কমাওক। আপুনি যেতিয়া ফিট হ'ব, জীৱনটো ছুপাৰ হিট হ'ব। মোৰ প্ৰিয় দেশবাসী, আমাৰ ভাৰত যিদৰে ক্ষেত্ৰীয়, ভাষিক আৰু সাংস্কৃতিক বিবিধতাৰ বাবে বিখ্যাত, সেইদৰেই কলা, শিল্প আৰু কৌশলৰ বিবিধতাৰ বাবেও বিখ্যাত। আপুনি যি অঞ্চললৈকে নাযাওক, তাৰ কিবা এটা স্থানীয় বৈশিষ্ট্যৰ কথা জানিব পাৰিব। আমি মন কী বাত অনুষ্ঠানত প্ৰায়ে এনে স্থানীয় উৎপাদিত বস্তুৰ কথা উল্লেখ কৰোঁ। এনে এটি বস্তু হৈছে মেঘালয়ৰ এৰী চিল্ক। ই অলপতে GI টেগ লাভ কৰিছে। ই মেঘালয়ৰ এটি সম্পদস্বৰূপ। ইয়াৰ জনজাতীয় সমাজৰ লোকসকলে, বিশেষকৈ খাচী সমাজৰ লোকসকলে পুৰুষানুক্ৰমে ইয়াক ব্যৱহাৰৰ কৌশল সমৃদ্ধ কৰি আহিছে।
ইয়াৰ বৈশিষ্ট্যই আন কাপোৰতকৈ ইয়াক পৃথক কৰি ৰাখিছে। ইয়াৰ আটাইতকৈ উল্লেখযোগ্য বৈশিষ্ট্য হৈছে ইয়াক উৎপাদন কৰোঁতে ইয়াৰ পলুবোৰ মাৰি পেলোৱা নহয়। সেইবাবেই ইয়াক অহিংস চিল্ক বুলি কোৱা হয়। বিশ্বত আজিকালি এনেধৰণৰ উৎপাদিত সামগ্ৰীৰ চাহিদা দ্ৰুতগতিত বাঢ়ি অহা পৰিলক্ষিত হৈছে, যিবোৰ উৎপাদন কৰোঁতে কোনো জীৱ-জন্তুৰ প্ৰতি হিংসাত্মক আচৰণ কৰা নহয় আৰু প্ৰকৃতিতো বিৰূপ প্ৰভাৱ নপৰে। এইবাবেই মেঘালয়ৰ এৰী শিল্পোৎজাত সামগ্ৰী বিশ্ব বজাৰৰ বাবে সঠিক সামগ্ৰীৰূপে চিহ্নিত হ'ব পাৰে। ইয়াৰ আৰু এটা বিশেষত্ব আছে। এই ৰেচমে শীতৰ দিনত উষ্ণতা প্ৰদান কৰে আৰু গৰমৰ দিনত শৰীৰ ঠাণ্ডা কৰি ৰাখে। এই বৈশিষ্ট্যই এই এৰী কাপোৰ বা বস্ত্ৰক বহু অঞ্চলৰ বাবে বতৰ অনুকূল কৰি তুলিছে। মেঘালয়ৰ বহু মহিলাই আত্মসহায়ক গোটৰ জৰিয়তে নিজৰ ঐতিহ্যক আগতকৈ অধিক মাত্ৰাত আগবঢ়াই লৈ গৈছে। মই মেঘালয়ৰ লোকসকলক এৰী চিল্কে GI টেগ পোৱাৰ বাবে অভিনন্দন জনাইছো। মই আপোনালোক সকলোকে আহ্বান জনাওঁ, আপোনাসবেও যাতে এৰী চিল্কৰ দ্বাৰা তৈয়াৰী বস্ত্ৰ পৰিধান কৰে আৰু খাদী, তাঁতৰ কাপোৰ, কুটিৰ শিল্পজাত সামগ্ৰী আৰু ভোকেল ফৰ লোকেল এইসমূহ বাণী সৰ্বদা যাতে মনত ৰখাৰ চেষ্টা কৰে। গ্ৰাহকসকলে যদি দেশতে নিৰ্মিত সা-সামগ্ৰী কিনে আৰু বেপাৰীয়ে যদি দেশতেই উৎপাদিত সা-সামগ্ৰী বিক্ৰী কৰিবলৈ লয়, তেন্তে আত্মনিৰ্ভৰ ভাৰত অভিযানে নতুন শক্তি পাব। মোৰ প্ৰিয় দেশবাসী, মহিলাকৃত বা মহিলাই নেতৃত্ব লোৱা উন্নয়নৰ মন্ত্ৰ ভাৰতৰ নতুন ভৱিষ্যত নিৰ্মাণৰ বাবে সাজু হৈছে। আমাৰ মাতৃ, ভগ্নী আৰু কন্যাসকলে আজি কেৱল নিজৰ বাবেই নহয়, সমগ্ৰ সমাজখনৰ বাবে নতুন তেলেংগানাৰ ভদ্ৰাচলমৰ মহিলাসকলৰ সফলতাৰ বিষয়ে জানিবলৈ পায়, তেন্তে আনন্দত নাচি উঠিব। এই মহিলাসকলে এসময়ত খেতিপথাৰত শ্ৰমদান কৰিছিল, পেটৰ চাউলমুঠি মোকলাবলৈ দিনৰ দিনটো পৰিশ্ৰম কৰিছিল। আজি সেইসকল মহিলাই মিলেট শ্ৰীঅন্নৰে বিস্কুট তৈয়াৰ কৰি বাণিজ্যত নামি পৰিছে। ভদ্ৰাদি মিলেট মেজিক নামেৰে এই বিস্কুট হায়দৰাবাদৰ পৰা আৰম্ভ কৰি লণ্ডন পৰ্যন্ত পাইছেগৈ। ভদ্ৰাচলমৰ এই মহিলাসকলে আত্মসহায়ক গোটৰ জৰিয়তে প্ৰশিক্ষণ লৈছিল। মিত্ৰসকল, এই মহিলাসকলে আৰু এটা প্ৰশংসনীয় কাম কৰিছে। এওঁলোকে গিৰি চেনিটেৰী পেডছ তৈয়াৰ কৰিবলৈ আৰম্ভ কৰিছে। মাত্ৰ ৩ মাহ সময়ৰ ভিতৰতে ৪০,০০০ পেড তৈয়াৰ কৰি তেওঁলোকে বিভিন্ন বিদ্যালয় আৰু নিকটৱৰ্তী বিভিন্ন কাৰ্যালয় বা বাণিজ্য কেন্দ্ৰলৈ একেবাৰে সুলভ মূল্যত যোগান ধৰিছে। বন্ধুসকল, কৰ্ণাটকৰ কালবুৰ্গী অঞ্চলৰ মহিলাসকলৰ সফলতাও বৰ উৎকৃষ্ট আৰু মনোগ্ৰাহী। এওঁলোকে জোৱাৰৰ ৰুটিক একেবাৰে ব্ৰেণ্ড কৰি পেলালে। এওঁলোকে যি সমবায় গঠন কৰিলে, সেই সমবায় গৃহত প্ৰতিদিনে ৩,০০০ৰো অধিক ৰুটি বৰ্তমান তৈয়াৰ কৰি থকা হৈছে। কেৱল নিজৰ এলেকাতে এই ৰুটিৰ সৌৰভ সীমিত হৈ থকা নাই, বৰং বেংগালুৰু মহানগৰত বিশেষ কাউণ্টাৰ খোলা হৈছে। অনলাইন প্লেটফৰ্মত গ্ৰাহকে অৰ্ডাৰ দিছে। কালবুৰ্গীৰ এই জোৱাৰ ৰুটি এতিয়া দেশৰ বিভিন্ন চহৰৰ বাসিন্দাৰ পাকঘৰত প্ৰৱেশ কৰিবলৈ আৰম্ভ কৰিছে। ইয়াৰ অত্যন্ত যোগাত্মক প্ৰভাৱ মহিলাসকলে লাভ কৰিছে। তেওঁলোকৰ উপাৰ্জনো অধিক হৈছে। বন্ধুসকল, বিভিন্ন প্ৰদেশৰ এনে কাহিনীৰ ৰূপো বেলেগ বেলেগ, কিন্তু চমক একেধৰণৰ। এই চমক হৈছে আত্মবিশ্বাসৰ, আত্মনিৰ্ভৰশীলতাৰ। এনেকুৱাই এটা উদাহৰণ হৈছে মধ্যপ্ৰদেশৰ সুমা উইকে। সুমাজীৰ প্ৰচেষ্টা খুব প্ৰশংসনীয়। তেওঁ বালাঘাট জিলাৰ কটংগী উন্নয়ন খণ্ডত আত্মসহায়ক গোটৰ সৈতে জড়িত হৈ মাছৰুমৰ খেতি অৰ্থাৎ কাঠফুলাৰ খেতি আৰু পশুপালনৰ প্ৰশিক্ষণ লৈছিল। ইয়াৰ দ্বাৰা তেওঁৰ আত্মনিৰ্ভৰশীলতাৰ পথ প্ৰশস্ত হৈ পৰিল। সুমাজীৰ উপাৰ্জন বাঢ়ি আহিল আৰু তেওঁৰ কৰ্মৰ পৰিসৰো বৃদ্ধি পালে। সৰু প্ৰচেষ্টাৰ দ্বাৰা আৰম্ভ কৰা এই যাত্ৰা এতিয়া ডিডি কেণ্টিন আৰু থাৰ্মেল থেৰাপি চেণ্টাৰত উপনীত হ'লহি। দেশৰ চুকে কোণে এনেধৰণৰ অসংখ্য মহিলাই নিজৰ লগতে দেশৰ ভাগ্য পৰিৱৰ্তন কৰিবলৈ লৈছে। মোৰ প্ৰিয় দেশবাসী, যোৱা কিছুদিনত ভিয়েটনামৰ বহুতো লোকে বিভিন্ন মাধ্যমেৰে মোলৈ বাৰ্তা পঠিয়াইছে। এই বাৰ্তাসমূহৰ প্ৰতিটো বাক্যতে শ্ৰদ্ধা আৰু আত্মীয়তা বিৰাজমান। তেওঁলোকৰ ভাৱনা হৃদয়স্পৰ্শী। তেওঁলোকে ভগৱান বুদ্ধৰ পবিত্ৰ অৱশেষ দৰ্শন কৰিবলৈ পাই ভাৰতবৰ্ষৰ প্ৰতি নিজৰ কৃতজ্ঞতা প্ৰকাশ কৰিছিল। তেওঁলোকৰ শব্দসমূহত যি ভাৱ আছিল, সেয়া গতানুগতিক কৃতজ্ঞতা জ্ঞাপনতকৈ বহুলাংশে শ্ৰেষ্ঠ আছিল। বন্ধুসকল,
ভগৱান বুদ্ধৰ এই পবিত্ৰ অৱশেষৰ অনুসন্ধান মূল ৰূপত অন্ধ্ৰপ্ৰদেশৰ পালনাডু জিলাৰ নাগাৰ্জুনকোণ্ডাত কৰা হৈছিল। এই ঠাইখনৰ সৈতে বৌদ্ধ ধৰ্মৰ এক ঘনিষ্ঠ সম্পৰ্ক আছে। কথিত আছে যে পুৰাতন কালত এই স্থানলৈ শ্ৰীলংকা আৰু চীনৰ উপৰি দূৰ দূৰণিৰ পৰা মানুহৰ আহযাহ আছিল। বন্ধুসকল, যোৱা মাহত ভগৱান বুদ্ধৰ এই পবিত্ৰ অৱশেষ ভিয়েটনামলৈ লৈ যোৱা হৈছিল। তাত 9টা বেলেগ বেলেগ স্থানত জনতাৰ দৰ্শনৰ বাবে এইসমূহ ৰখা হৈছিল। ভাৰতৰ এই কাৰ্য ভিয়েটনামৰ বাবে এক প্ৰকাৰ জাতীয় উৎসৱত পৰিণত হৈছিল। আপোনালোকে কল্পনা কৰক, প্ৰায় 10 কোটি জনসংখ্যাতকৈও অধিক লোকে ভগৱান বুদ্ধৰ এই পবিত্ৰ অৱশেষসমূহ দৰ্শন কৰে। ছ'চিয়েল মিডিয়াত যিবোৰ ছবি আৰু ভিডিঅ' মই দেখিছোঁ, সেইবিলাকে ইয়াকেই বুজায় যে শ্ৰদ্ধাৰ কোনো সীমা নাথাকে। বৰষুণেই হওক বা ৰৌদ্ৰতাপেই হওক, মানুহে ঘণ্টাৰ পাছত ঘণ্টা জুৰি শাৰী পাতি থিয় হৈ আছিল। শিশু, বয়স্ক লোক, দিব্যাংগজন সকলোৱে ভাৱবিভোৰ হৈ থকা পৰিলক্ষিত হৈছিল। ভিয়েটনামৰ ৰাষ্ট্ৰপতি, উপ প্ৰধানমন্ত্ৰী, জ্যেষ্ঠ মন্ত্ৰী সকলোৱে নতমস্তক হৈ পৰিছিল। এই যাত্ৰাৰ প্ৰতি ভিয়েটনামৰ লোকসকলৰ শ্ৰদ্ধা আৰু সন্মানৰ ভাৱ ইমানেই গভীৰ আছিল যে ইয়াৰ সময়সীমা ভিয়েটনাম চৰকাৰৰ অনুৰোধত আৰু 12 দিনলৈ বঢ়াবলৈ পাই ভাৰত চৰকাৰে সন্তুষ্টি প্ৰকাশ কৰিলে। বন্ধুসকল, ভগৱান বুদ্ধৰ আদৰ্শ আৰু বাণীত সেই শক্তি নিহিত হৈ আছে যি বিভিন্ন দেশৰ সংস্কৃতি আৰু নাগৰিকসকলক অদৃশ্য একেডাল জৰীৰে বান্ধি ৰাখে। ইয়াৰ আগতে ভগৱান বুদ্ধৰ পবিত্ৰ অৱশেষ থাইলেণ্ড আৰু মংগোলিয়ালৈ লৈ যোৱা হৈছিল। সেই অঞ্চলতো একেই শ্ৰদ্ধা আৰু ভক্তিৰ ভাৱ পৰিলক্ষিত হৈছিল। মই আপোনালোকক অনুৰোধ জনাওঁ যাতে আপোনালোকেও নিজ নিজ ৰাজ্যৰ বৌদ্ধস্থলীসমূহ পৰিদৰ্শন কৰে। এয়া হ'ব এক আধ্যাত্মিক অনুভৱ আৰু লগতে আমাৰ সাংস্কৃতিক ঐতিহ্যৰ সৈতে একাত্ম হোৱাৰ সুযোগো লভিব। মোৰ প্ৰিয় দেশবাসী, এই মাহতে আমি সকলোৱে বিশ্ব পৰিৱেশ দিৱস পালন কৰিলোঁ। আপোনালোকৰ পৰা হাজাৰ হাজাৰ বাৰ্তা লাভ কৰিলোঁ। কোনো লোকে নিজৰ ওচৰ পাজৰৰ কোনো বিশেষ ব্যক্তিৰ কথা উল্লেখ কৰিছে যি একক প্ৰচেষ্টাৰে পৰিৱেশ সংৰক্ষণত লাগি আছে, আৰু দেখা গৈছে যে এটা সময়ত সমাজৰ আন মানুহো আহি তেওঁৰ এই একক প্ৰচেষ্টাক যৌথ প্ৰচেষ্টালৈ পৰিৱৰ্তিত কৰিছে। সকলোৰে এই যোগদানে আমাৰ পৃথিৱীখনক শক্তিবন্ত কৰি তোলাৰ এক অমূল্য উপাদান হ'ব। পুনেৰ শ্ৰী ৰমেশ খৰমালে মহাশয়ৰ কাম-কাজৰ বিষয়ে জানিলে আপুনি বহু প্ৰেৰণা লভিবলৈ সক্ষম হ'ব। সপ্তাহটোৰ অন্তত যেতিয়া মানুহে আৰাম কৰিবলৈ লয়, সেই সময়ত ৰমেশজী আৰু তেওঁৰ পত্নীয়ে কোৰ আৰু বেলচালৈ জুন্নৰৰ পাহাৰৰ ফালে ওলাই যায়। তীব্ৰ ৰ'দেই হওক কিংবা ওখ পাহাৰেই হওক, তেওঁলোকৰ পথ ৰুদ্ধ কৰিব নোৱাৰে। তেওঁলোকে জাৰনী পৰিষ্কাৰ কৰে, পানীৰ গতি নিয়ন্ত্ৰণ কৰিবলৈ গাঁত খান্দে আৰু শস্যৰ বীজ ৰোপণ কৰে। কেৱল 2 মাহতে তেওঁলোকে 70টা খাদ খান্দিলে। ৰমেশজীয়ে আৰু বহুতো সৰু সৰু পুখুৰী খান্দিলে আৰু বহু গছো ৰোপণ কৰিলে। এতিয়া তেওঁ এখন অক্সিজেন পাৰ্ক নিৰ্মাণ কাৰ্যত ব্যস্ত হৈ আছে। ফলস্বৰূপে দেখা গৈছে তালৈ বহুতো পক্ষী ঘূৰি আহিছে আৰু বন্যজীৱনে উশাহ ল'বলৈ সক্ষম হৈছে। বন্ধুসকল, পৰিৱেশৰ বাবে আৰু এটা সুন্দৰ উদাহৰণ দেখিবলৈ পোৱা গ'ল গুজৰাটৰ আহমেদাবাদত। ইয়াৰ নগৰ নিগমে মিছন ফৰ মিছন ট্ৰিজ অভিযান আৰম্ভ কৰিছে। লক্ষাধিক গছপুলি ৰোপণ। এই অভিযানৰ এটা বিশেষ কথা হ'ল সেন্দুৰ বন। এই বননি অপাৰেশ্যন সিন্দুৰৰ বীৰসকলৰ প্ৰতি সমৰ্পিত। সেন্দুৰ বনৰ এই গছপুলি সেই সাহসী যোদ্ধাসকলৰ স্মৃতিত ৰোপণ কৰা হৈছে যিসকলে দেশৰ কাৰণে নিজৰ সৰ্বস্ব সমৰ্পণ কৰিলে। ইয়াত আৰু এটা অভিযানে নতুন গতি লাভ কৰিছে, এজোপা গছ মাতৃৰ নামত, অৰ্থাৎ এক পেৰ মা কে নাম, যি অভিযানত দেশৰ সকলো লোকেই জড়িত হৈ পৰিছে। আপুনিও নিজৰ গাঁও বা চহৰত চলি থকা এই অভিযানৰ নিশ্চয়কৈ অংশীদাৰ হ'ব পাৰে। গছপুলি ৰোৱক, পানী সংৰক্ষণ কৰক, মা ধৰিত্ৰীৰ সেৱা কৰক, কিয়নো যেতিয়া আমি প্ৰকৃতি ৰক্ষা কৰোঁ, ইয়াৰ দ্বাৰা আচলতে আমি ভৱিষ্যত প্ৰজন্মৰ সুৰক্ষাই নিশ্চিত কৰোঁ। বন্ধুসকল, মহাৰাষ্ট্ৰৰ এখন গাঁৱেও এক উৎকৃষ্ট উদাহৰণ দাঙি ধৰিছে। ছত্ৰপতি সম্ভাজী নগৰ জিলাৰ গাঁও পঞ্চায়ত হৈছে পাটোৰা। এইখন হৈছে কাৰ্বন নিউট্ৰেল অৰ্থাৎ কাৰ্বন শূন্য গাঁও পঞ্চায়ত। এই গাঁৱৰ কোনো লোকেই ঘৰৰ আৱৰ্জনা বাহিৰত নেপেলায়। প্ৰতিখন ঘৰৰ পৰা আৱৰ্জনা একগোট কৰা এটা ব্যৱস্থা গাঁওখনত আছে।
পানী বিশুদ্ধকৰণৰ ট্ৰিটমেণ্ট প্লাণ্ট এটাও আছে। পৰিষ্কাৰ নকৰাকৈ কোনো পানী গাঁওখনৰ পৰা কাষৰ নদীলৈ উলিয়াই দিয়া নহয়। ইয়াত শুকান গোবৰেৰে তৈয়াৰী চিতাত মৃতদেহৰ অন্তিম সংস্কাৰ কৰা হয় আৰু অৱশিষ্ট ছাই প্ৰয়োগ কৰি বিদেহ লোকজনৰ নামত গছ ৰোপণ কৰা হয়। এই গাঁৱত পৰিষ্কাৰ পৰিচ্ছন্নতা সৰ্বদা পৰিলক্ষিত হয়। সৰু সুৰা অভ্যাসে যেতিয়া সামূহিক ৰূপ লয় তেতিয়া ব্যাপক পৰিৱৰ্তনে থিতাপি লভিবলৈ আৰম্ভ কৰে। মোৰ প্ৰিয় দেশবাসী, এই সময়ত আমাৰ সকলোৰে দৃষ্টি ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনত নিবদ্ধ। ভাৰতবৰ্ষই এক নৱ ইতিহাসৰ সৃষ্টি কৰিলে। কালি গ্ৰুপ কেপ্টেইন শুভাংশু শুক্লাৰ সৈতে কথা হৈছিল। আপোনালোকেও শুভাংশুৰ সৈতে হোৱা মোৰ কথা বতৰা নিশ্চয় শুনিছে। এতিয়া শুভাংশু ISS অৰ্থাৎ ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনত আৰু কিছুদিন থাকিব লাগিব। এই অভিযানৰ বিষয়ে আমি আৰু কথা পাতিম, কিন্তু মন কী বাতৰ অহাটো খণ্ডত। এতিয়া সময় হৈছে আজিৰ এই খণ্ডটোৰ পৰা বিদায় লোৱাৰ। পিছে বন্ধুসকল, যোৱাৰ সময়ত মই আপোনালোকক এটা বিশেষ দিনৰ কথা সোঁৱৰাই দিব খুজিছোঁ। পৰহিলৈ অৰ্থাৎ 1 জুলাইৰ দিনা আমি দুটা গুৰুত্বপূৰ্ণ প্ৰফেশ্যনক সন্মানিত কৰোঁ, চিকিৎসকসকল আৰু চাৰ্টাৰ্ড একাউণ্টেণ্ট অৰ্থাৎ CA সকলক। এওঁলোক দুয়ো আমাৰ সমাজত এনে দুটা স্তম্ভ যি আমাৰ জীৱনৰ মান উন্নত কৰে। চিকিৎসকসকল আমাৰ স্বাস্থ্যৰ ৰক্ষক আৰু চাৰ্টাৰ্ড একাউণ্টেণ্টসকল আমাৰ আৰ্থিক জীৱনৰ পথ প্ৰদৰ্শক। সকলো চিকিৎসক আৰু চাৰ্টাৰ্ড একাউণ্টেণ্টলৈ মোৰ শুভকামনা থাকিল। বন্ধুসকল, আপোনালোকৰ দিহা পৰামৰ্শৰ বাবে মই সদায় অপেক্ষা কৰি থাকোঁ। মন কী বাতৰ আগন্তুক খণ্ড আপোনালোকৰ এই পৰামৰ্শেৰে আৰু সমৃদ্ধ হ'ব, এই আশা থাকিল। পুনৰ লগ পাম নতুন কথা বতৰাৰে, নতুন প্ৰেৰণাৰে, দেশবাসীৰ নতুন উপলব্ধিৰ সৈতে। বহুত বহুত ধন্যবাদ। নমস্কাৰ।